মই অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত আঞ্চলিক সদস্য হিচাপে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই জয়যুক্ত হৈছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ আছিলে বিদ্যুৎ বৰা বুলি তেখেত, আৰু মই 536টা ভোটত জয়যুক্ত হৈছোঁ। মনৰ অনুভৱটো আপোনাৰ কি ক'ব, আমাৰ ৰাজনৈতিক দলৰ লগত জড়িত হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হোৱাটো আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য, আৰু ৰাইজৰ যিখিনি সমস্যা সেইখিনি আমি সঠিকভাৱে সমাধান কৰাৰ কাৰণে যত্ন কৰাটোৱে হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। যিহেতু আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তখন বানে গৰকা অঞ্চল, তাত বিভিন্ন ধৰণৰ ৰাইজৰ বহু সমস্যা আছে। তাৰ ভিতৰত মুখ্য সমস্যা আছে আমাৰ চিকিৎসাৰ সমস্যা, আমাৰ যিখিনি পশু চিকিৎসালয় সেইখিনি সমস্যা, আমাৰ পথাৰত পানী যোগানৰ সমস্যা, আমাৰ যিখিনি ভৱিষ্যত যুৱ প্ৰজন্ম তেওঁলোকৰ যিখিনি খেলা ধূলাৰ কাৰণে ক্ৰীড়া প্ৰকল্প ইত্যাদি ধৰণৰ নানানটা আমাৰ সমস্যা, মূল সমস্যা ধৰক মূলতঃ সেইখিনিয়েই। গতিকে সেইখিনি মূল সমস্যা, তাৰপৰি ৰাস্তা পদূলি সেইখিনি আছে, সেইখিনি লৈ মেলি আমি ৰাইজৰ সহযোগত আমি সেইখিনি সমাধান কৰাৰ যত্ন কৰিম। হয়, দ্বিতীয়বাৰৰ কাৰণে জয় হৈছোঁ। ধন্যবাদ বিশেষকৈ মই পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সমূহ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু মই বিশেষকৈ ধন্যবাদ দিবলগীয়া মানে সেইকাৰণেই হৈছে, মই এইবাৰ নিৰ্বাচনত বিশেষভাৱে ৰাইজৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ ল'ব পৰা নাছিলোঁ, কিন্তু ৰাইজে মোৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাৰ জৰিয়তে মোক জয়যুক্ত কৰি পঠিয়াইছে। হয় হয়, সেইখিনিয়ে ৰাইজৰ চকুৰ আগতে আছে, সেইখিনি মই যিখিনি পূৰ্বতে আঞ্চলিক সদস্যই কৰিছিলোঁ, আৰু সেইকাৰণেই বিশেষভাৱে মোক ৰাইজে ভোটদান দিছে। মই অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত আঞ্চলিক সদস্য হিচাপে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই জয়যুক্ত হৈছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ আছিলে বিদ্যুৎ বৰা বুলি তেখেত, আৰু মই 536টা ভোটত জয়যুক্ত হৈছোঁ। মনৰ অনুভৱটো আপোনাৰ কি ক'ব, আমাৰ ৰাজনৈতিক দলৰ লগত জড়িত হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হোৱাটো আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য, আৰু ৰাইজৰ যিখিনি সমস্যা সেইখিনি আমি সঠিকভাৱে সমাধান কৰাৰ কাৰণে যত্ন কৰাটোৱে হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। যিহেতু আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তখন বানে গৰকা অঞ্চল, তাত বিভিন্ন ধৰণৰ ৰাইজৰ বহু সমস্যা আছে। তাৰ ভিতৰত মুখ্য সমস্যা আছে আমাৰ চিকিৎসাৰ সমস্যা, আমাৰ যিখিনি পশু চিকিৎসালয় সেইখিনি সমস্যা, আমাৰ পথাৰত পানী যোগানৰ সমস্যা, আমাৰ যিখিনি ভৱিষ্যত যুৱ প্ৰজন্ম তেওঁলোকৰ যিখিনি খেলা ধূলাৰ কাৰণে ক্ৰীড়া প্ৰকল্প ইত্যাদি ধৰণৰ নানানটা আমাৰ সমস্যা, মূল সমস্যা ধৰক মূলতঃ সেইখিনিয়েই। গতিকে সেইখিনি মূল সমস্যা, তাৰপৰি ৰাস্তা পদূলি সেইখিনি আছে, সেইখিনি লৈ মেলি আমি ৰাইজৰ সহযোগত আমি সেইখিনি সমাধান কৰাৰ যত্ন কৰিম। হয়, দ্বিতীয়বাৰৰ কাৰণে জয় হৈছোঁ। ধন্যবাদ বিশেষকৈ মই পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সমূহ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু মই বিশেষকৈ ধন্যবাদ দিবলগীয়া মানে সেইকাৰণেই হৈছে, মই এইবাৰ নিৰ্বাচনত বিশেষভাৱে ৰাইজৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ ল'ব পৰা নাছিলোঁ, কিন্তু ৰাইজে মোৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাৰ জৰিয়তে মোক জয়যুক্ত কৰি পঠিয়াইছে। হয় হয়, সেইখিনিয়ে ৰাইজৰ চকুৰ আগতে আছে, সেইখিনি মই যিখিনি পূৰ্বতে আঞ্চলিক সদস্যই কৰিছিলোঁ, আৰু সেইকাৰণেই বিশেষভাৱে মোক ৰাইজে ভোটদান দিছে।